ছাৰ বাইদেউসকল বিত্ত বিভাগৰ জাননী প্ৰকাশ যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলে উপকৃত হ'ব আৰু সেই গুৰুত্বপূৰ্ণ খবৰটো আজি প্ৰকাশ পাইছে যিটো পোনে পোনে আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ছাৰ বাইদেউসকল এয়া আপোনালোকৰ স্ক্ৰীণত চাওক, য'ত এয়া চাওক গভৰ্ণমেণ্ট অফ অসমৰ ফাইনেন্স অডিট এণ্ড ফাণ্ড ডিপাৰ্টমেণ্ট জনতা ভৱন দিছপুৰৰ ফালৰ পৰা যোৱা 26/6/2025 তাৰিখে এক জাননী প্ৰকাশ পাইছে আৰু এই জাননীৰ ভিত্তিত এয়া চাব আপোনালোকে নেশ্যনেল হেল্থ মিছন অফ আছাম লগতে সমগ্ৰ শিক্ষা অসম আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডৰ কৰ্মচাৰীসকল, আনহাতে আছে আপোনালোকে চাব আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড আৰু আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেডৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ সকলো ধৰণৰ নিয়মীয়া আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকল, যিসকল কৰ্মচাৰী 60 বছৰলৈকে চাকৰি কাৰ্যকৰ কৰিব পাৰিব, সেইসকল কৰ্মচাৰীয়ে এতিয়া আপোন ঘৰৰ অধীনত 30 লাখ টকা ল'ব পাৰিব। আনহাতে তেখেতসকলে 30 লাখ টকা গৃহ ঋণ লোৱাৰ লগতে আপোনালোকে 1% ৰাজসাহায্য পাব বুলি এয়া বিত্ত বিভাগৰ জাননীৰ যোগে এয়া জনা গৈছে।